কাইলৈ যদি গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব হাই ভোল্টেজ ক্ৰিকেট মেচ তাৰ বাবে গুৱাহাটী আৰক্ষীয়ে কিছু ট্ৰেফিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আজি মহানগৰ আৰক্ষী ফালৰ পৰা অনুষ্ঠিত হোৱা এখন সংবাদমেলত প্ৰকাশ কৰা হ'ল এই নতুন নীতি নিৰ্দেশনা সবিশেষ জনাব আমি পুনে যাব বিচাৰিছো আমাৰ সতীৰ্থ সাংবাদিক দেৱজিতৰ ওচৰত দেৱজিত কাইলৈ যেটো IPLৰ এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ'ব গুৱাহাটী মহানগৰীত তাৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নতুন নীতি নিৰ্দেশনা আৰম্ভ কৰিছে সবিশেষ খবৰ কি আছে কাইলৈ গুৱাহাটীত ট্ৰেফিক নিয়ন্ত্ৰণ কৰা হ'ব দেৱজিত চাওক দেৱজিত ভূঞা কাইলৈ খেল অনুষ্ঠিত হ'ব আৰু IPLৰ বাবে ইতিমধ্যে বৰ্ষাপাৰা সাজু হৈ উঠিছে IPLৰ বাবে গুৱাহাটী যান-বাহন শাখাৰ আৰক্ষীয়ে ইতিমধ্যে কিছু নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাসমূহ যিসকলে খেল চাবলৈ আহিব তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী নিৰ্দেশনা কাৰণ তেওঁলোকে বাহন লৈ অহাসকলৰ বাবে এই নিৰ্দেশনা তেওঁলোকে মানি চলিব লাগিব আৰু যিসকলে গধুৰ যান-বাহন এই দিনকেইটাত খেল অনুষ্ঠিত হোৱা দুটাকৈ দিনত 5 আৰু 8 তাৰিখত এই দুটা দিনত যিসকলে গধুৰ যান-বাহন চলাব তেওঁলোকেও এই নিৰ্দেশনা আচলতে মানি চলিব লাগিব আৰু নিৰ্দেশনাসমূহ এই মুহূৰ্তত যদি দেৱজিত ভূঞা মোৰ হাতত যিখন তালিকা আছে আজি যান-বাহন আৰক্ষী শাখাই তেওঁলোকে যিখন তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত আৰু মই সেই তালিকাখন এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যেটো 5 এপ্ৰিল তাৰিখে পুৱা 11 বজাৰ পৰা 6 এপ্ৰিল তাৰিখে নিশা 1 বজালৈ 17 আৰু 27 নং যেটো ৰাষ্ট্ৰীয় ঘাইপথ আছে গধুৰ যান-বাহন চলাচল কৰিব নোৱাৰিব এটো প্ৰথম তেওঁলোকৰ নিৰ্দেশনা দ্বিতীয় নিৰ্দেশনা যদি কওঁ খেলৰ সময় যি সময়ত খেল চলি থাকে সেই সময়ত বৰ্ষাপাৰাৰ কাষত বৰ্ষাপাৰালৈ অহা যেটো AK আজাদ আৰু AK দেৱ পথ এই দুটা পথত বাণিজ্যিক আৰু তিনিচকীয়া বাহন 5 এপ্ৰিলত দুপৰীয়া 1 বজাৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব অৰ্থাৎ প্ৰথম দিনা যেতিয়া 5 এপ্ৰিলত খেল অনুষ্ঠিত হ'ব AK আজাদ আৰু AK দেৱ পথ এই দুটা পথৰে কোনো বাণিজ্যিক বাহন বা তিনিচকীয়া বাহন অহা যোৱা কৰিব নোৱাৰিব এটো দ্বিতীয় নিৰ্দেশনা আৰু তৃতীয় নিৰ্দেশনা সমান্তৰালভাৱে যদি মই 8 এপ্ৰিলত চাওঁ হেয়া 11 বজাৰ পৰা নিশা 10 বজালৈকে দুইটা পথত একে নিয়ম বাহাল থাকিব পুনৰ গেট নং 3 নম্বৰ গেটত যাৰ পাছ আছে সেইসকলে বৰ্ষাপাৰাত তিনিআলি হৈ সোমাব লাগিব আৰু যিসকলে খেল উপভোগ কৰিবলৈ আহিব তেওঁলোকৰ যি গেট নং 3 যদি পাছ আছে তেওঁলোকে আহিব লাগিব বৰ্ষাপাৰাত তিনিআলি হৈ সোমাব লাগিব আৰু যদি কওঁ গেট নম্বৰ 4 যদি কাৰোবাৰ পাছ আছে যিসকল দৰ্শকৰ গেট নং 4 অৰ্থাৎ গেট নং 4ত যাৰ পাছ আছে তেওঁলোকে ভূপেন হাজৰিকা পথ চাইকেল ফেক্টৰী হৈ যেটো ভূপেন হাজৰিকা পথ আছে সেই পথেৰে আহিব লাগিব আৰু পাৰ্কিঙৰ বাবে ব্যৱস্থা কৰা হৈছে পাৰ্কিঙৰ বিশেষ ব্যৱস্থা হৈছে সম্বাৱতী যিখন ফিল্ড আছে সেই ফিল্ডত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আৰু গণেশপাৰা ফিল্ডতো তেওঁলোকে পাৰ্কিং কৰিব পাৰিব যিসকল দৰ্শক আহিব খেল চাবলৈ আমবাৰী ৰং পথাৰত থকা যিখন খেলপথাৰ আছে সেই খেলপথাৰটো তেওঁলোকে পাৰ্কিং কৰিব পাৰিব আৰু লুতমা ফিল্ড আছে সেইখনটো তেওঁলোকে কৰিব পাৰিব আৰু জনসাধাৰণৰ অসুবিধা নহবৰ বাবে আসলতে এই নিৰ্দেশনা যান-বাহন শাখাৰ আৰক্ষীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে যিসকলে খেল চাবলৈ আহিব যিসকল দৰ্শকে IPL উপভোগ কৰিব সেইসকলৰ বাবে এই নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে আৰু এই নিৰ্দেশনা 5 আৰু 8 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অৰ্থাৎ কাইলৈ আৰু 8 তাৰিখে অনুষ্ঠিত হ'বলগীয়া দুয়োখন খেলৰ বাবে তেওঁলোকে এই নিৰ্দেশনা বাহাল ৰাখিছে যিসকল দৰ্শকে খেল চাবলৈ আহিব কাৰণ গুৱাহাটীত এই দিনকেইটাত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে যথেষ্ট নিৰ্মাণ কাৰ্য চলি আছে বহু পথ ইতিমধ্যে বিভিন্ন নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে বহু পথত যান-জঁটৰ সৃষ্টি হৈছে আশা কৰা হৈছে যে গুৱাহাটীত যাতে যান-জঁট নোহোৱাকৈ এই খেল অনুষ্ঠিত কৰিব পাৰে তাৰ বাবেও ইতিমধ্যে বিভিন্নজনে আহ্বান জনাইছে প্ৰশাসনে যাতে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় তাৰ বাবেও আসলতে আহ্বান জনোৱা হৈছে দেৱজিত ভূঞা আৰু ক'ব লাগিব যে এই দুইটা দিনত নিশ্চিতভাৱে ধন্যবাদ কি আছিল আমাৰ সতীৰ্থ সাংবাদিক দেৱজিতে জনালে যে IPLৰ খেলৰ প্ৰসংগত কাইলৈ আৰু 8 এপ্ৰিলত গুৱাহাটী মহানগৰীত কেনেকুৱা নতুন ট্ৰেফিক নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেই সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ালে